নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ। আশা কৰোঁ সকলো ভালে আছে। আজিকালি ভিডিঅ'টো দিয়া মোৰ কণ্টিনিউ নোহোৱা হৈছে, যিহেতু বহুত ব্যস্ততা, কিছুমান ঘৰুৱা অসুবিধা আৰু বহাগৰ মাহ যিহেতু বিভিন্ন ঠাইত ফুৰিবলৈ গৈছোঁ, কিন্তু ভিডিঅ'খিনি দিবহে পৰা নাই। গতিকে এতিয়া কণ্টিনিউ কৰি গৈ থাকিম আৰু আপোনালোকক দেখুৱাই গৈ থাকিম। আজি ভিডিঅ'টোত মই জ্যোতিস্মিতাই নতুনকৈ আকৌ এখন নৃত্যধাৰা একাডেমী দ্বিতীয়খন উদ্বোধন কৰিছে আৰু তাৰে পৰিৱেশটো আপোনালোকলৈ লৈ আহিছোঁ। আৰু সকলোখিনি আমি গৈছোঁ তালৈ, ঘৰৰ মানুহখিনি, আৰু তাতে এটা সুন্দৰ অনুষ্ঠান হৈছে। সেইকাৰণে ভিডিঅ'টো অকণমান নকৰাকৈ নোৱাৰিলোঁ। জ্যোতিয়ে ইমান ধুনীয়াকৈ যোৰহাট ছুপাৰ মাৰ্কেটত, উন্নয়ন মাৰ্কেটত এখন নতুনকৈ নৃত্যধাৰা একাডেমী উদ্বোধন কৰিছে আৰু সেইকাৰণে তালৈকে গৈছোঁ। আজি তাত উদ্বোধনী অনুষ্ঠান। কোন কোন গৈছে সকলোখিনি মই আপোনালোকক দেখাম বাৰু। এফালৰ পৰা চাই গ'লে কোনো স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে এফালৰ পৰা চাই যাব, তেতিয়া গম পাব কি কৰিব আজি অনুষ্ঠানটোত। এতিয়া আমি সকলোখিনি ঘৰৰ মানুহখিনি একেলগে বহি আছোঁ কাৰণে মই এটা সৰু ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ বিচাৰিলোঁ। আৰু এয়া আমাৰ ননদীয়ে চাই আছে, আপোনালোকক দেখাইছে অলপমান। সকলোখিনি আছে, গতিকে শেষলৈকে চাই যাব। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব। নতুনকৈ যিসকল আজি আমাৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। আৰু আহকচোন তেতিয়াহ'লে শেষলৈকে চাই যাব। শুভ উদ্বোধনী কেনেকৈ কৰিছে আৰু কি পৰ্যায়ত কি হৈছে সকলোখিনি মই দেখুৱাই দিম। এয়া ফিতা কাটিছে আমাৰ নৃত্যধাৰা একাডেমীৰে জ্যোতিস্মিতাৰ গুৰু পুলিন শইকীয়া ছাৰে। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম সকলোৰে লগতে। আৰু যিটো ৰুম উদ্বোধন কৰিছে নৃত্যধাৰা একাডেমী বিদ্যালয়ৰ বাবে, সেই ৰুমটো ইমান ধুনীয়াকৈ জ্যোতিয়ে বনালে। জ্যোতিস্মিতাই, তাইক আমি আকৌ জ্যোতি বুলি মাতোঁ দেই। আৰু আপোনালোকে আগতে ভিডিঅ' দেখিছে, জ্যোতিস্মিতাৰ আগৰ ভিডিঅ'বিলাক মই দেখুৱাই গৈ আছোঁ। আগৰ নৃত্যধাৰা একাডেমীৰ যি বাৰ্ষিক অনুষ্ঠান দুটা পাতিলে আগতে, সেই দুয়োটা অনুষ্ঠানৰে অকণমান মই আপোনালোকক ভিডিঅ' আগতে দেখাইছোঁ। আৰু আজিও এয়া নৃত্যধাৰা একাডেমী নতুনকৈ যিটো ৰুম ছুপাৰ মাৰ্কেটত বনাইছে, উদ্বোধন কৰিছে, সেয়া লৈ আহিছোঁ। চাবচোন এফালৰ পৰা। আৰু আপোনালোকৰ ছাত্ৰ ছাত্ৰী, নতুনকৈ ল'ৰা ছোৱালী যদি শিকিবলগীয়া আছে যোৰহাটতে, শিকিব পাৰিব। একেবাৰে ওচৰতেই যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ছুপাৰ মাৰ্কেটলৈ অকণমান বাট, প্ৰায় 300 মিটাৰ মানহে হ'ব। গতিকে কোনোবাই যদি ইচ্ছা কৰে, ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে শিকিব পাৰিব সৃষ্টিশীল নৃত্য, সত্ৰীয়া নৃত্য। আৰু ইমান ধুনীয়াকৈ বিদ্যালয়খন সজাইছে চাওকচোন। তাৰ লগতে আকৌ বন্তি প্ৰজ্বলন কৰিব এতিয়া পুলিন ছাৰেই, সেয়াও দেখাম আপোনালোকক। আৰু বিদ্যালয়খনৰ বেকগ্ৰাউণ্ডৰ যি চিত্ৰ অংকন কৰিছে, সেই চিত্ৰ অংকনখিনিও শলাগ ল'বলগীয়া। আৰু এখন ধুনীয়া লুকিং গ্লাছ দি দিছে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে। সেয়ে তাতেই আমি অকণমান ভিডিঅ' কৰিলোঁ নিজকে। সঁচাই ভাল লাগিছে, বহুত ধুনীয়া লাগিছে এই ৰুমটো বিদ্যালয়খনৰ। শেষলৈকে চাই যাব আহকচোন। এতিয়া গুৰুজনাৰ খোল তাল, তাৰ লগতে গুৰুজনাৰ প্ৰতিচ্ছবি, আৰু লগতে দুষাৰিমান সুন্দৰ কথাৰে পকী ৱালখনত ধুনীয়াকৈ অংকন কৰিছে। এই প্ৰতিচ্ছবি ইমান ধুনীয়া লাগিছে। তাতেই এয়া বন্তি প্ৰজ্বলন কৰিছে। আৰু আমিও উৰুলি ধ্বনিৰে পৰিৱেশটো সুন্দৰ কৰি তুলিবলৈ চেষ্টা কৰিলোঁ, সকলোৱে সেৱা সৎকাৰ কৰি। সকলো বহুত আনন্দিত হৈছে। জ্যোতিস্মিতাক উৎসাহিতও কৰি দিছে তাই, আৰু আগলৈ আগবাঢ়ি যাওক বুলি সকলোৱে প্ৰেৰণা যোগাইছে। ভালো লাগিছে, আমাৰ ঘৰৰ ছোৱালী এজনীয়ে ইমান ধুনীয়া এটা অনুষ্ঠান দ্বিতীয়বাৰৰ কাৰণে আৰু এখন বিদ্যালয় উদ্বোধন কৰিছে। সেইকাৰণে খুবেই সকলো আনন্দিত হৈছে। বিদ্যালয়খনত খোল তাল নৃত্যৰ লগতে খোল তালৰো প্ৰশিক্ষণ দিয়া হ'ব। আগৰ বিদ্যালয়খনত অকল নৃত্যৰ প্ৰশিক্ষণ দিছিলে, এইবাৰ কিন্তু খোলৰো প্ৰশিক্ষণ দিব। আৰু লগতে ধুনীয়াকৈ পকী দেৱালখনত দুষাৰিমান ধৰ্মীয় কথাৰে বহুত ধুনীয়াকৈ ৰুমটো সজাইছে, ভাল লাগিছে।
বন্তি প্ৰজ্বলনৰ পাছতে এতিয়া উদ্বোধনী অনুষ্ঠানৰ কেক কটাৰ পৰ্ব। এতিয়া জ্যোতিয়ে কেক কাটিব, তাকো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। যিহেতু এটা নতুন অনুষ্ঠান, সেই অনুষ্ঠানটোৰ সকলোখিনি কাৰ্যসূচী মই আপোনালোকক মোৰ ভিডিঅ'ত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু স্মৃতি হৈ থাকিব। আৰু যিহেতু মই য'ত যাওঁ সকলোখিনি আপোনালোকক এফালৰ পৰা দেখুৱাই যাওঁ, গতিকে আজিও এই অনুষ্ঠানটো মিছ নকৰিলোঁ। জ্যোতিৰ এই অনুষ্ঠান আৰু নতুনকৈ কোনোবা শিকাৰু থাকিলে শিকিব পাৰিব জ্যোতিস্মিতাৰ বিদ্যালয়ত, উন্নয়ন ছুপাৰ মাৰ্কেটৰ 3rd ফ্ল'ৰত। কোনোবা যদি ইচ্ছা কৰে আহিব পাৰিব, ওচৰতে থকা সকলক কৈছোঁ। আৰু আগৰ পৰা যিসকলে জানে তেখেতসকলেও ইচ্ছা কৰিবই, নহয় জানো? আৰু গতিকে অনুষ্ঠানটো মই আপোনালোকক দেখালোঁ। আপোনালোক আহিব নতুন আপোনালোকৰ ছাত্ৰ ছাত্ৰীক শিকাবৰ বাবে। বতৰটো বৰ ডাৱৰীয়া, কোনোবা এটা সময়ত বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে। পৰিৱেশটো সকলোৰে একে হৈছে চাগে, প্ৰতিখন ঠাইতে এইকেইদিন বতৰ এনেকুৱাই হৈছে। আৰু সেইকাৰণে আমি ধুনীয়াকৈ দুযোৰ মিচিং মেখেলা চাদৰ পিন্ধি গ'লোঁ। তাই ৰঙা পিন্ধিলে, মই ক'লা পিন্ধিলোঁ। আৰু বহুত দিনৰ মূৰত পিন্ধিবলৈ ভালো লাগে মেখেলা চাদৰ। বোৱা মেখেলা চাদৰৰ প্ৰতি বেলেগ এটা হেঁপাহ আছে, সেইকাৰণে সেইদৰে পিন্ধি গ'লোঁ। মাৰ্কেটৰ পৰা কিনি অনা মেখেলা চাদৰতকৈ মোৰ এনেদৰে তাঁতৰ শালত বোৱা মেখেলা চাদৰ বহুত ভাল লাগে। যিহেতু মূল্যও যথেষ্ট, বজাৰৰ কাপোৰতকৈ এই মেখেলা চাদৰবিলাক যথেষ্ট মূল্য আছে। আৰু সময়ত ধুইও দিব পাৰি, বেয়া নহয়। যিহেতু এই অনুষ্ঠানটিৰ শুভ মুহূৰ্তৰ সময়কণ খুব কম আছিলে, যিহেতু 3 বজাৰ পৰা আৰম্ভ হ'ব বুলি কৈছিলে, 4 বাজি পাৰ হৈ গ'ল। আৰু সেইকাৰণে আমি বেছি সময় থাকিব নোৱাৰিলোঁ। চাহ তাহ খাই মেলি প্ৰায় 5:30 মান বজাত আমি ঘৰলৈ ঘূৰিলোঁ। আৰু যিহেতু আমি লাইন গাড়ীত গৈছোঁ গোটেইখিনি গোট খাই, সেইবাবে সোনকালে ঘূৰি আহিলোঁ ঘৰলৈ। আৰু তাৰ মাজতে কিন্তু তাতে থাকোঁতে আমি ৰিলচো দুটামান বনালোঁ, ইনষ্টাগ্ৰামৰ ৰিলচ বনালোঁ, ফেচবুকত দিমো। আৰু সেইকাৰণে এয়া অকণমান আপোনালোকক এড কৰি দেখাই দিলোঁ আমাৰ ঘৰৰ গোটেইকেইজনীয়ে। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব, লাইক এটা কৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।